এই মেছেজটো অহাৰ পিছত বহুতে মোক সুধি আছে যে জীৱন প্ৰেৰণা নতুনকে কিবা এপ্লাই আৰম্ভ হৈছে নেকি বা জীৱন প্ৰেৰণা নতুন কিবা আপডেট আহিছে নেকি বা আমি যোনখিনিয়ে কৰা নাই আমি এপ্লাই কৰিব পাৰিম নে চোৱা এই ভিডিঅ'টোত মই তাৰ বিষয়ে ক'ম মেছেজটো কিয় আহিছে সকলোখিনি ক'ম যাৰ মেছেজ অহা নাই তেওঁলোকৰ কথাও ক'ম তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকা যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰি লোৱা এতিয়া চোৱা তোমালোকৰ যদি জীৱন প্ৰেৰণাৰ কাৰণে এপ্লাই কৰিছিলা কিন্তু তোমালোকৰ এপ্লাই কৰা আছে আৰু তোমালোকে ধৰা দুবাৰমান পইচা পাইছা তাৰপিছত যদি তোমালোকৰ এই হেৰিটো আহিছে মানে মেছেজটো মানে ইয়াত কি কৈছে ছাবমিট ইউৰ কাৰেক্ট আধাৰ নম্বৰ এণ্ড আধাৰ কপি টু নডেল অফিচাৰ অফ ইউৰ ৰেচপেক্টিভ কলেজ ইমিডিয়েটলি ফৰ কাৰেকশ্যন অফ আধাৰ ইন DIDS পৰ্টেল টু ৰিচিভ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম বেনিফিট মানে কি হ'ল তোমালোকে যদি আধাৰ নম্বৰ কিবা দিছিলা আধাৰ নম্বৰটো দিবই লাগিব অভিয়াছলি তাত যদি কিবা কাৰণে ভুল হ'ল বা কিবা হ'ল বা তেওঁলোকৰ মানে বিচাৰিছে যে ছাৰ্ভাৰত তেওঁলোকৰ তোমাৰ আধাৰ নম্বৰটো ভালকে মানে কাৰেক্টলি থকা নাই সেইকাৰণে তোমালোকে নিজৰ কলেজত গৈ পেলাই আধাৰ কাৰ্ডৰ এটা জেৰক্স কপি আৰু আধাৰ কাৰ্ডখন লৈ গৈ তাত দেখুৱাব লাগিব সেই নম্বৰটো তাত ধুনীয়াকৈ দিব লাগিব সেইকাৰণে তোমালোকক এই মেছেজটো আহিছে আৰু যাৰ মেছেজ অহা নাই তেওঁলোকে কি কৰিব চোৱা তোমালোকৰ যদি কিবা তেনেকুৱা মেছেজ অহা নাই তেতিয়াহ'লে তোমালোকে চিন্তা কৰিলে কোনো কথা নাই কাৰণ তোমালোকৰ ইম্পৰ্টেণ্ট নহয় তোমালোকৰ চাগে তোমালোকৰ আধাৰ নম্বৰটো ঠিকে আছে যদি দেৰিকে আহে তেতিয়ালৈকে হয় তোমালোকে কলেজত গৈয়ে দিব লাগিব আৰু চোৱা এতিয়া বহুতে ক'বা যে এতিয়া গৰম বন্ধ চলি আছে কলেজখন আমাৰ বন্ধ কলেজ খোলা নাই কেনেকে যাম এতিয়া চোৱা তোমালোকৰ যদি কলেজ খোলা নাই তেতিয়াহ'লে চিন্তা কৰিলে ইমান কথা নাই কাৰণ আগষ্ট মাহৰ পৰাতো সকলোৰে কলেজ খোলেই আৰু তোমাৰ 5 দিনৰ পিছত কলেজে খুলিব তেতিয়া তোমালোকে গৈ পেলাই দিবগৈ পাৰিবা নহবা তোমালোকৰ এনেওতো এয়া দিন আছে ধৰা ছেপ্টেম্বৰ মানতহে তোমালোকৰ পইচা পাতি সোমাব তাৰ আগতে সোমোৱাৰ লক্ষণ নাই যদি তেনেকুৱা কিবা আপডেট আহে নিশ্চয় মই ক'ম কিন্তু বৰ্তমানলৈকে এই ছেপ্টেম্বৰ মাহতে পইচা সোমাব বুলি ধৰি থোৱা আৰু যোনে সুধি আছে কিবা নতুন এপ্লাই আৰম্ভ হৈছে নেকি জীৱন প্ৰেৰণাৰ তেওঁলোকক ক'ব বিচাৰো যে নাই তেনেকুৱা একো নতুন এপ্লাই আৰম্ভ হোৱা নাই বৰ্তমানলৈকে জীৱন প্ৰেৰণাৰ যোনে 2026ত পাছ আউট কৰিছে তোমালোকৰ কাৰণে এতিয়ালৈকে আৰম্ভ হোৱা নাই হয়তো আৰম্ভ হ'ব পাৰে ছেপ্টেম্বৰ অক্টোবৰ মানৰ পৰা আৰু তোমালোকে এইফালে পইচা সোমাব জানুৱাৰী মানৰ পৰা তেতিয়াহ'লে ভিডিঅ'টো গম পালা যে এইটো মেছেজটো কিয় আহিছে কাৰণ তোমালোকৰ আধাৰখন মানে কলেজত খুজিছে ঠিক আছে কলেজত দিব লাগিব আধাৰ এটা জেৰক্স কপি আৰু আধাৰ কাৰ্ডখন আধাৰ কাৰ্ডখন লৈ যাবা ইয়াৰ পিছতে আহি গ'ল যে তোমালোকৰ যাৰ মেছেজ অহা নাই চিন্তা কৰিবলগীয়া কোনো কথা নাই আৰু যাৰ মেছেজ আহিছে তেওঁলোকো ইমান চিন্তা কৰিবলগীয়া কথা নাই কাৰণ ইমান ভয় লগা কথা নহয় তাৰ লগতে আৰু এটা আপডেট মই তোমালোকক দি দিলো যে কোনো ধৰণৰ এতিয়ালৈকে জীৱন প্ৰেৰণা এইটো আৰম্ভ হোৱা নাই তেতিয়াহ'লে এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰিবা তেতিয়াহ'লে মই নৱজিত শইকীয়া চাইনিং অফ